মই শ্যাম সুন্দৰ আজিৰ এই নতুন ভিডিঅ' আপোনালোকলৈ আদৰণি জনাইছো। অসমৰ বুদ্ধিজীৱীসকলৰ মতে অসমীয়া ভাষাৰ স্মশান যাত্ৰা আৰম্ভ হৈছে। মোৰ বিশ্বাস অসমীয়া বিজ্ঞানসন্মত হাতৰখ লিখন পদ্ধতিয়ে স্মশান যাত্ৰাৰ পৰিসমাপ্তি ঘটাব। কাৰণ বিজ্ঞানসন্মত হাতৰখ লিখন পদ্ধতিয়ে এনেকুৱা এটা মহা ঔষধ যিয়ে অসমীয়া ভাষাক জীৱন দান কৰিব পাৰে। আজিৰ এই ভিডিঅ'ত আখৰৰ আদি অংশ 180 ডিগ্ৰী কোণৰ মাত্ৰা চিন প্ৰয়োগ কৰি 180 ডিগ্ৰী কোণৰ মাত্ৰাৰ 8টা আখৰ কেনেকৈ সহজে লিখিব পাৰি তাকেই আমি ইয়াত আলোচনা কৰিম। 180 ডিগ্ৰী কোণৰ মাত্ৰা আখৰবোৰৰ লিখন পদ্ধতি শিকাৰ আগে আখৰৰ আদি অংশ 180 ডিগ্ৰী কোণৰ মাত্ৰাৰ চিনৰ লিখন পদ্ধতি শিকা উচিত। এই চিনটো হৈছে 180 ডিগ্ৰী কোণৰ মাত্ৰাৰ চিন। এই চিনটো হৈছে 180 ডিগ্ৰী কোণৰ মাত্ৰাৰ চিন। এই চিনটো আমি 8টা আখৰ লিখাৰ আগে এই চিনটো লিখি আমি অভ্যাস কৰিব লাগে। এই চিনটো অভ্যাস কৰাৰ পিছতে আমি 8টা আখৰ লিখিবলৈ অতি সহজ হ'ব। এই 180 ডিগ্ৰী কোণৰ মাত্ৰাৰ চিনৰ প্ৰধান বৈশিষ্ট্য হৈছে আখৰৰ আদি অংশ 180 ডিগ্ৰী কোণৰ মাত্ৰাৰ চিন ব্যৱহাৰ কৰি 8টা আখৰ অতি সহজে লিখিব পাৰি। এই 8টা আখৰ হৈছে ত, অ, আ, হ, হ্ৰস্বই, দীৰ্ঘই, ক্ষয় আৰু ভ। এই 8টা আখৰ অতি আমি সহজে লিখিব পাৰো। আখৰৰ আদি অংশ 180 ডিগ্ৰী কোণৰ মাত্ৰা চিন প্ৰয়োগ কৰি 180 ডিগ্ৰী কোণৰ মাত্ৰা চিন ব্যৱহাৰ কৰি লিখা আখৰবোৰক 180 ডিগ্ৰী কোণৰ মাত্ৰাৰ আখৰ বোলে। আখৰৰ আদি অংশ 180 ডিগ্ৰী কোণৰ মাত্ৰাৰ চিন ব্যৱহাৰ কৰি 180 ডিগ্ৰী কোণৰ মাত্ৰাৰ প্ৰতিটো আখৰ একে পাকে লিখিব পাৰি। আখৰৰ আদি অংশ 180 ডিগ্ৰী কোণৰ মাত্ৰাৰ চিনটো আখৰৰ পূৰ্ণ মাত্ৰা হিচাপে ব্যৱহাৰ হয়। আখৰৰ আদি অংশ 180 ডিগ্ৰী কোণৰ মাত্ৰাৰ চিনটো আখৰৰ আদি অংশ হিচাপে ব্যৱহাৰ। আখৰৰ আদি অংশ 180 ডিগ্ৰী কোণৰ মাত্ৰাৰ চিন ব্যৱহাৰ কৰি লিখা 180 ডিগ্ৰী কোণৰ মাত্ৰা আখৰবোৰ লিখন খৰতকীয়া হয়। আখৰৰ আদি অংশ 180 ডিগ্ৰী কোণৰ মাত্ৰাৰ আখৰবোৰক বিভিন্ন ষ্টেপ বা চৰণত লিখিব পাৰি। ত আখৰটো 2টা ষ্টেপ বা চৰণত লিখিব পাৰি। অ আখৰটো 4টা ষ্টেপ বা চৰণত লিখিব পাৰি। আ আখৰটো 5টা ষ্টেপ বা চৰণত লিখিব পাৰি। হ আখৰটো 2টা ষ্টেপ বা চৰণত লিখিব পাৰি। হ্ৰস্বই আখৰটো 3টা ষ্টেপ বা চৰণত লিখিব পাৰি। দীৰ্ঘই আখৰটো 5টা ষ্টেপ বা চৰণত লিখিব পাৰি। ক্ষয় আখৰটো 5টা ষ্টেপ বা চৰণত লিখিব পাৰি। ভ আখৰটো 3টা ষ্টেপ বা চৰণত সহজে লিখিব পাৰি। এতিয়া কথা হ'ল কি ত আখৰৰ আদি অংশ হৈছে 180 ডিগ্ৰী কোণৰ মাত্ৰাৰ চিন ফাৰ্ষ্ট ষ্টেপ এণ্ড ছেকেণ্ড ষ্টেপ। 2টা ষ্টেপত আমি লিখিব পাৰো। তাৰপিছত ত লিখিব পাৰিলে 3টা আখৰ আমি সহজে লিখিব পাৰো। তাৰ নেক্সট আখৰটো হৈছে হ। হ আখৰটো আমি 2টা ষ্টেপত লিখিব পাৰো। ফাৰ্ষ্ট ষ্টেপটো হৈছে আখৰৰ আদি অংশ 180 ডিগ্ৰী কোণৰ মাত্ৰাৰ চিন হৈছে ফাৰ্ষ্ট ষ্টেপ। ছেকেণ্ড ষ্টেপ 2টা ষ্টেপত আমি সহজে লিখিব পাৰো। তাৰপিছত দীৰ্ঘইটো আমি 5টা ষ্টেপত লিখিব পাৰো। ফাৰ্ষ্ট ষ্টেপ হৈছে 180 ডিগ্ৰী কোণৰ মাত্ৰাৰ চিন ফাৰ্ষ্ট ষ্টেপ। ছেকেণ্ড ষ্টেপ, থাৰ্ড ষ্টেপ, ফিফথ ষ্টেপ। ক্ষয় আখৰটো আমি 5টা ষ্টেপত লিখিব পাৰো। ফাৰ্ষ্ট ষ্টেপ হৈছে 180 ডিগ্ৰী 180 ডিগ্ৰী কোণৰ মাত্ৰাৰ চিন। তাৰপিছত ছেকেণ্ড ষ্টেপ, থাৰ্ড ষ্টেপ, ফৰ্থ ষ্টেপ এণ্ড ফিফথ ষ্টেপ। ভ আখৰটো ঠিক তেনেকৈ আমি 3টা ষ্টেপত লিখিব পাৰো। ফাৰ্ষ্ট ষ্টেপ, ছেকেণ্ড ষ্টেপ, থাৰ্ড ষ্টেপ। এই চিন ব্যৱহাৰৰ ফলত শব্দত থকা বৰ্ণবোৰৰ মাজত দূৰত্ব সমান অনুপাতত থাকে। এই সদায় সমান, যেনে আইতাৰ কু। ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। জয় আই।